সাংবাদিকৰ ওপৰত হাত দিয়াটো গ্ৰেপ্তাৰ কৰিব লাগিবই। সাংবাদিকৰ কেমেৰাত হাত দিয়া অংকুৰ মহন্তক গ্ৰেপ্তাৰ কৰিব লাগিবই। সাংবাদিক দেৱাশিষ চাহক আক্ৰমণৰ প্ৰতিবাদত গোলাঘাটত উত্তাল প্ৰতিবাদ। গোলাঘাটৰ সুৰামত বন বিষয়াৰ দ্বাৰা গোলাঘাটৰ সাংবাদিক দেৱাশিষ চাহক আক্ৰমণ কৰা ঘটনাৰ 7 দিন উকলি যোৱাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত আজি গোলাঘাটত উত্তাল হৈ পৰে। আজি শুক্ৰবাৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনোৱাৰ লগতে ঘটনাৰ লগত জড়িত বন বিষয়া অংকুৰ মহন্ত আৰু প্ৰকাশ দাসক অতি শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বন কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়। 7 দিন ধৰি ফলাফল শূন্য হৈ থকাত সাংবাদিক সমাজৰ লগতে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি অনতিপলমে দোষীক শাস্তি প্ৰদান কৰা নহয় তেন্তে আগন্তুক দিনত বৃহত্তৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। সব দালালৰ হাতত এৰি দিয়ক, দালালে যি কৰে কৰিব। বহুত বেছি এসপ্তাহ বহুত বেছি সময় হৈছে, গতিকে আমাৰ কথাটো স্পষ্ট। যদি তদন্ত হ'ব লাগে ইমিডিয়েট তেওঁলোকক ছাছপেণ্ড কৰি ল'ব লাগিব। তেওঁলোকক ছাছপেণ্ড নকৰাকৈ তদন্ত মানে সেইটো কোনো এটা ভেকু ভাওনা, এই তদন্তত কোনো ন্যায় নাপায়। এটা সপ্তাহে তেওঁলোকক কষ্ট কৰিবৰ কাৰণে সাহস কৰা নাই আৰক্ষীয়ে। এটা সপ্তাহে তেওঁলোকক ভালকে মাতি আনি সোধপোছ কৰিবলৈ সাহস কৰা নাই আৰক্ষীয়ে। কিয়? আমি এটা কথা আমি কৃষক মুক্তিৰ ফালৰ পৰা স্পষ্টকৈ কৈছো, যদিহে প্ৰকাশ মহন্ত ডেপুটি ৰেঞ্জাৰ আৰু ক্ষমা কৰিব অংকুৰ মহন্ত ডেপুটি ৰেঞ্জাৰ অংকুৰ মহন্ত আৰু ASI যদি প্ৰকাশ দাস যদি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন বন বিভাগৰ দিছপুৰৰ মানি কালেক্টৰ নহয়, তেতিয়াহ'লে এই মুহূৰ্তৰ পৰা 12 ঘণ্টাৰ ভিতৰত দুইজনকে নিলম্বন কৰি গ্ৰেপ্তাৰ কৰক। উক্ত প্ৰতিবাদী কাৰ্যসূচীত গোলাঘাট জিলাৰ বহু সংখ্যক সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। গোলাঘাটৰ পৰা কৃষ্ণাক্ষী বৰাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু